ৰঙিয়া পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ গভীৰ আৰ্থিক সংকটত চৰকাৰৰ পৰা প্ৰাপ্য ধনৰ অভাৱত বন্ধৰ উপক্ৰম ৰেচনৰ চাউল বিতৰণ। এফালে চৰকাৰে বিনামূলীয়া খাদ্য বিতৰণৰ কথা ঢাক ঢোল পিটি প্ৰচাৰ চলাইছে, আনফালে চৰকাৰৰ পৰা প্ৰাপ্য ধন সময়মতে নাপায় গভীৰ আৰ্থিক সংকটত পৰিছে এতিয়া ৰঙিয়া নগৰৰ পাইকাৰী গ্ৰাহক সমবায় সমিতি। 1979 চনত প্ৰতিষ্ঠিত এই সমবায় সমিতিখনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বিনামূলীয়া চাউল আৰু অন্যান্য খাদ্য সামগ্ৰী বিতৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু প্ৰায় এটা দশক ধৰি চৰকাৰৰ পৰা পৰিবহণ ব্যয় আৰু কমিছনৰ ধন নাপাই সমিতি এতিয়া তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। সমবায়ে খৰচৰ বাবদ চৰকাৰৰ ঘৰৰ পৰা বৰ্তমানলৈ প্ৰায় 80 লাখ টকা পাবলৈ বাকী আছে। ফলত সমিতিয়ে আগন্তুক সময়ত প্ৰাপ্য বকেয়া ধনৰ আদায় দাবী জনাইছে, অন্যথা ৰেচন কাৰ্ডৰ চাউল বিতৰণ বন্ধ কৰাৰ হুংকাৰ দিয়ে। ৰঙিয়া পাইকাৰী গ্ৰাহক সমবায় সমিতিয়ে ৰঙিয়া নগৰৰ প্ৰায় 3000 হিতাধিকাৰী পৰিয়ালক চৰকাৰী আঁচনিৰ অধীনত বিনামূলীয়া চাউল আৰু অন্যান্য খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। সমিতিৰ অধীনত 37 সুলভ মূল্যৰ দোকানৰ জৰিয়তে এই কাৰ্যক্ৰম পৰিচালিত হৈ আছে। এই সমিতিখনৰ অংশীদাৰ বৰ্তমান 1000ৰো অধিক, কিন্তু চৰকাৰৰ পৰা পৰিবহণ ব্যয় আৰু কমিছনৰ ধন নোপোৱাৰ ফলত সমিতিয়ে চিনাকি লোকৰ পৰা ধাৰ লৈ কাৰ্যক্ৰম চলাবলগীয়া হৈছে। বিশেষকৈ যাতায়াতত ধন লাভ নকৰাৰ ফলত সমবায় যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। এই আৰ্থিক সংকটৰ বাবে হিতাধিকাৰীলৈ বিনামূলীয়া সুবিধা বিতৰণৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ইতিমধ্যে সমবায় সমিতিৰ তৰফৰ পৰা জিলা প্ৰশাসন আৰু মহকুমা প্ৰশাসনলৈ এই বিষয়ত লিখিত অভিযোগ দাখিল কৰা হৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাত সমিতিৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে। সমিতিৰ সদস্যসকলৰ মতে সময়মতে প্ৰাপ্য ধন আদায় নকৰিলে সমিতিৰ কাৰ্যক্ৰম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে। আনপিনে এই পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ তৎপৰতা আৰু চৰকাৰৰ হস্তক্ষেপ এতিয়া জৰুৰী হৈ পৰিছে। আজিলৈ তেওঁলোকৰ চৰ্ট হৈ আছে। গোটেই এই 10খন সমবায় এনে এটা সমস্যা, আৰু গোটেই অসমতেই যিমান সমবায় আছে সেই সমবায়বিলাকৰ এই সমস্যাটো হৈ আছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম এই সমস্যাসমূহ যাতে দূৰ কৰি সমবায়বিলাকৰ যিখিনি সুবিধা সমবায়বিলাকে যাতে ভালদৰে পৰিচালনা কৰি লৈ যাব পাৰে কমিটিবিলাকে। আৰু আমি জানিবলৈ পোৱা মতে এইবাৰ যিহেতু 3 মাহৰ চাউল একেলগে দিছে, সমবায়সমূহেও এটা বৃহৎ পৰিমাণৰ ধন আগতীয়াকৈ চৰকাৰক আদায় দিবলগীয়া হৈছে। এই ক্ষেত্ৰত কিবা আপোনালোকৰ অসুবিধা আছে? অসুবিধা সাংঘাতিক। আমাৰতো পইচাই নাই। চৰকাৰে নিৰ্দেশ দিছে 3 মাহৰ চাউল আমি উঠাব লাগে। পইচা নাই। শেষত ব্যক্তিগত এই অনুষ্ঠানটোৰ প্ৰতি যোনে ভাল পায় তেনেকুৱা মানুহৰ পৰা আমি পইচা লৈ চাউলটো আমি উঠাব লগা হৈছে। সেই এনেকৈ এজেণ্টবিলাকক বিতৰণ কৰা হৈছে বা ৰাইজক এটা উপহাৰ কৰা হৈছে। আমাৰ অৱস্থা যদিও বেয়া, তথাপি আমি এইখিনি ৰাইজৰ কাৰণে আমি কৰিছোঁ। বৰ্তমান সময়লৈকে চৰকাৰৰ পৰা কিমান বছৰ ধৰি আপোনালোকে যিটো খৰচৰ আৰু এজেণ্টৰ কিমান বছৰ? সঠিক ক'ব নোৱাৰি, নথিপত্ৰ চালি ওলাব। আচলতে বহু বছৰ কণ্টিনিউ কৰি আছে। ধৰক 50 লাখ আছে, 5 লাখ দিলে 45 লাখ দিয়া নাই, এই কথাটো হৈ আছে। গতিকে চৰকাৰক আমি সহযোগিতাৰ মনোভাৱেৰে কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যেনেকৈ কৰিছোঁ, কিন্তু সেই সহযোগিতাটো সকলোকে পোৱা নাই। তেওঁলোকে সুন্দৰভাৱে কয় যে আমি পইচা দিম। আজি কেইদিনমান আগতে কৈছে যে আমি পইচা দি আছোঁ, কিন্তু পইচা দিয়া নাই। গতিকে এনেধৰণে নচলে, এনেকৈ ছ'চাইটি চলোৱা সম্ভৱ নহয়। মানুহৰ কাৰণে আমি মানুহৰ পৰা গঞ্জনা শুনিবলগীয়া হৈছে যে আমি সময়মতে দিব নোৱাৰি। গতিকে সেইকাৰণে কৈছোঁ থাকিলে হ'ব নাই। গতিকে আমি চৰকাৰক বহু সময়ত আমি মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কমিশ্যনাৰ, আয়ুক্তসকলক, উপায়ুক্তসকলক, এতিয়া জিলা আয়ুক্ত
বা মখমনি এইবিলাক কোৱা হৈছে, কিন্তু আমি কাৰ্যত সুফল হ'ব পৰা নাই। দিছে, কিন্তু কথাটো হ'ল কণাৰ হাঁহক পতান দিয়াৰ নিচিনা হৈছে, আৰু ফলত যে আমি দুৰ্যোগ ভুগিছোঁ আৰু ৰাইজৰ পৰা গঞ্জনা পাব লগা হৈছে। আৰু তাতকৈ ডাঙৰ কথা এতিয়া সমস্যাটো এই ধৰণে যদি পইচাবিলাক থাকি যায় কোনো কাৰণতে ভৱিষ্যতে, আমি বহুবাৰ সাৱধান কৰি দিছোঁ ৰাইজক, কৈছোঁ, চৰকাৰক কৈছোঁ যে আমাক যদি পইচাখিনি সময়ে নিদিয়ে হয় বাকী হ'ব পাৰে, কিন্তু এইটো এটা মাষ্ট নট বি এ কণ্টিনিউৱাছ প্ৰচেছ হ'ব নালাগিব, আৰু সেইটো হৈ আছে। আৰু বহুত সময়ত আমি বিষয়াসকলৰ লগত হেৰিও হৈছে, মনোমালিন্যও কিবা হৈছে। আমি আকৌ কৰিছোঁ যে ৰাইজখন আমাৰ ৰাইজৰ অসুবিধাখিনি আমি চাব লাগে, আমাৰ দায়িত্ব, কাৰণ এই অনুষ্ঠানটো ৰাইজৰ অনুষ্ঠান। গতিকে আমাৰ ৰঙিয়া পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ কথা কৈছোঁ, আমাৰ ইয়াত 10খন ছ'চাইটি আছে গোটেই ৰঙিয়া মহকুমাত। এই 10খন ছ'চাইটিৰে সমস্যা আছে, কাৰোবাৰ অলপ কম, কাৰোবাৰ বেছি, কাৰোবাৰ সা সম্পত্তি আছে, কাৰোবাৰ নাই। কিন্তু গতিকে এই সুতত পইচা লৈ এইটো চলোৱাটো সম্ভৱ নহয়, তথাপি কিন্তু তাৰ মাজতে আমি চলাই আছোঁ, পৰা নাযাব। তাতকৈ এতিয়া বাৰ্ণিং প্ৰব্লেম হ'ল, জ্বলন্ত সমস্যাটো হৈছে যে যিটো FCI চাউলটো, আমি যিটো চাউল FCI গোডাউন নিজৰাক ইয়াৰ পৰা আমিনগাঁৱৰ পৰা আনো, গতিকে তাত আমাক ইতিমধ্যে আলোচনা কৰা হ'লেই যে আমি চাউলবিলাক আনো, তাত আমাক কাটাত দি দিয়ে, কিন্তু কটাবিলাক ইয়াতে যদি আমি আনি চাওঁ নিমিলে। এই কথাটো আমি বহুবাৰ কৈছোঁ তেওঁলোকক। গতিকে এতিয়া এইবাৰে আমি ক'লেই যে 3 মাহৰ কথা আমি একেলগে উঠাইছোঁ। এতিয়া আমাৰ মোটামুটিভাৱে কিমান হৈছে সম্পাদকে ক'ব, আমাৰ শ্বৰ্ট হৈ আছে। গতিকে আমি আশা ৰাখিম এই সমস্যাটো যদি সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ যিসকল এজেণ্ট আছে, যিবিলাক দোকানী আছে, তেওঁলোকেও সহযোগিতা আগবঢ়াব লাগিব, চৰকাৰে সহযোগিতা আগবঢ়াব লাগিব। এই গোটেইখিনি কৰিলেহে কিবা এটা সমস্যা হ'ব, আদাৰৱাইজ এইটো সমস্যা সমাধান নহ'ব, আৰু আল্টিমেটলি এটা সময়ত বন্ধ হৈ যোৱাৰ এটা প্ৰক্ৰম হ'ব। যদি চৰকাৰে ধনখিনি আদায় নকৰে তেনেহ'লে আগন্তুক দিনত আপোনালোকে কোনো কাৰণতে পৰা নাযাব, বহুবাৰ কৈছোঁ আমি, কিন্তু এই ধৰণে নহ'ব। কাৰণ এতিয়া আমাৰ এনেকুৱা হৈছে, আগত ধৰক আমাৰ যিবিলাক সহযোগী, আমাৰ যিবিলাক বেনিফিচিয়াৰী, তেওঁলোকেও আমাক সহায় কৰিছিল, আমি তেওঁলোকৰ পৰা পইচা লৈছিলোঁ, সাধাৰণ এটা সুদ লাগিবই, কাৰণ বেংকৰ পইচা তেওঁলোকে আনি আমাক দিয়ে বা ঘৰুৱা পইচা দিয়ে। কিন্তু আল্টিমেটলি সদায় ইট মাষ্ট নট বি এ কণ্টিনিউৱাছ প্ৰচেছ কৰিলে নহ'ব। সেইকাৰণে আমি কৈছোঁ যে আমি বন্ধ কৰিব লাগিব। আমি কৈ আছোঁ, বাৰে বাৰে কৈছোঁ, আমি SDOক কৈছোঁ, DCক কৈছোঁ, কমিশ্যনাৰক কৈছোঁ, চৰকাৰৰ মন্ত্ৰীসকলক কৈছোঁ যে তোমালোকে যদি পইচাটো আমাক নিদিয়া সময় সাপেক্ষ কোনো কাৰণে আমি এইটো চলাব নোৱাৰিম, আৰু সেই সমস্যাটো আহিছে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।